কংগ্ৰেছ দলৰ পৰাও বিজেপিত গৈ আছে, কংগ্ৰেছ দলৰ পৰাও ছাছপেনশ্যন হৈ আছে, গতিকে কোনো সোধা নহয়, চবেই একেই হয়। কিন্তু তাৰ ভিতৰত যিসকল নিষ্ঠাবান নেতা আছে তেখেতসকল নিষ্ঠাবানেই হৈ থাকিব, আৰু যিসকল তেনেকুৱা কৰিছে দলেতো তেনেকুৱা এটা পদক্ষেপ ল'বলৈ বাধ্যই হ'ব। তাৰ ওপৰত মোক ক'বলগীয়া বিশেষ নাই, দলে যি ধৰণৰ বিচাৰ কৰিব দলৰ নীতি আদৰ্শৰ ওপৰতে তেনেকুৱা ধৰণৰ এটা দায়িত্ব বা তেনেকুৱা এটা ডিচিশ্যন ল'ব। কংগ্ৰেছ আৰু ৰকিবুল হুছেইন ভূপেন বৰা এই বিষয়ে মই একো ক'বলৈ নাযাওঁ। তেখেতসকল এজন বহুত ডাঙৰ নেতা হয়, আৰু ৰাইজে তেখেতসকলৰ হৈ প্ৰত্যুত্তৰ দি আছে, প্ৰত্যেক দিনেই তেখেতলোকৰ হৈ মাতি আছে, কৈ আছে, তেখেতলোকৰ কৰ্মকাণ্ডৰ ওপৰত প্ৰত্যেকেই অভিজ্ঞ, আৰু প্ৰত্যেকেই দেখি আছে, বুজি আছে, শুনি আছে, তাৰ ওপৰত ৰাইজে কমেণ্ট পাছ কৰি আছে। কংগ্ৰেছ দলৰ ধ্বংসৰ মূলতে নেতাসকলৰ ইয়াত বহুত কিছুমান ভুল আছে, মই বিশেষ তেনেকৈ ক'বলৈ নাযাম, কাৰণ মই কংগ্ৰেছ দলৰ ভিতৰচোৱা বিষয়ে বৰ বেছি নাজানো। মই সেইটো বিষয়ে ক'বলৈ নাযাওঁ, ৰাইজে বুজি পাব, ৰাইজে তাৰ প্ৰত্যুত্তৰ দি আছে আৰু দি থাকিব। ভূপেন বৰাই ভাল কৰিছে নে বেয়া কৰিছে নে ক'বলৈ গ'লে, ভূপেন বৰাই তেখেতে যি ডিচিশ্যন লৈছে চাগে তেখেতে বহুতখিনি শিকি বুজি আৰু সেই দলৰ পৰা হয়তো বহুতখিনি কষ্ট পাই তেনেকুৱা এটা ডিচিশ্যন ল'বলৈ গৈছে, আৰু তেখেতে যিটো ডিচিশ্যন লৈছে তেখেতৰ হিচাপত বহুত ভাল ডিচিশ্যনে লৈছে। মই তেখেতলোকৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে মই বৰ বেছি তাৰ ওপৰত অভিজ্ঞ নহয়, গতিকে মই এই বিষয়ে আপোনাক ক'ব নোৱাৰিম। সেইটোৱে, তেখেতসকলৰ দুজনৰ মাজত কেনেকুৱা ধৰণৰ মিত্ৰতা আছে মইতো নাজানিম, আৰু সেই বিষয়ে মই আৰু আপোনাক বা ৰাইজক ক'লে এইটো ভুল হ'ব, কাৰণ মই তেখেতলোকৰ বিষয়ে বৰ বেছি অভিজ্ঞও নহয়। মই বৰ্তমান এতিয়া AIDF-ত সোমাব আৰম্ভ হৈছোঁ বা সোমাব বিচাৰিছোঁ বৰ্তমানত, তো তেনেস্থলত মই দলৰ বিষয়ে সবিশেষ এতিয়াও বুজিবই পৰা নাই। তাৰপিছত যদি মই তেনেকুৱা ধৰণৰ কিবা এটা কথা কৈ পাওঁ, তো তেনেস্থলত মই ভাবোঁ মোৰ কাৰণে এইটো বহুত ভুল হয়। মিয়াসকল ভিলঞ্জীয়া হৈছে মানে তেখেতে চাগে কোনসকল মিয়া কৈ আছে, যিসকল মিয়া চাগে আমাৰ অসমত থকা বা ভাৰতবৰ্ষত থকা মিয়াসকলেও নিবিচাৰে যে বিদেশৰ পৰা অহা মিয়াসকল আমাৰ স্থানীয় জেগা বা আমাৰ অৰ্থনীতিৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাব, আমাৰ স্থানীয় মিয়াসকলেও নাভাবে। গতিকে তেখেতে কোনসকল মিয়াৰ কথা কৈছে সেইটো আমি ভালদৰে জানি ল'ব লাগিব। স্থানীয় মিয়াসকলক গালি পাৰিছেনে, স্থানীয় মিয়াসকলক টানিছেনে, নাই নতুনকৈ কোনোবা নজনাকৈ আহি পেলাই সোমাই পেলাই আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ মাটিয়েই হওক, অৰ্থনীতিৰ ক্ষেত্ৰতেই হওক কিবা প্ৰভাৱ পেলাব, সেইসকলৰ ওপৰত কৈছেনে, সেইখিনি আমি ভালদৰে জানি ল'ব লাগিব। আৰু মোৰ খুব সম্ভৱ আমাৰ মিয়াসকলেও নিবিচাৰে যে বাহিৰৰ পৰাই কোনোবাই তৎক্ষণাৎভাৱে আহি আমাৰ অসমৰে হওক, ভাৰতৰে হওক মাটি বা অৰ্থনীতিৰ ক্ষেত্ৰত সমস্যা আনক। মই খুব সোনকালে মানে আজি বা কালিৰ ভিতৰত হয়তো মই AIDF-ত যোগদান কৰিম।